সংঘাতৰ মাজত আমেৰিকা জপিয়াই পৰা বিষয়টোক লৈ এতিয়া সমগ্ৰ বিশ্বত তুলপাৰ লাগি আছে সমগ্ৰ বিশ্বত জোকাৰণিৰ সৃষ্টি হৈছে আৰু তেনে সময়তেই এই খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে যে এই যুদ্ধ যি পূৰ্ণাংগ এখন যুদ্ধৰ ৰূপ লৈছে এই মুহূৰ্তত ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষ ইৰাণ আৰু ইজৰাইলৰ সংঘাত আৰু এই সংঘাতত এতিয়া এটা নতুন বিষয় আহি পৰিছে যে ইৰাণক বহু দেশে আগবঢ়াব পাৰমাণৱিক অস্ত্ৰ কাৰণ এই পাৰমাণৱিক অস্ত্ৰক লৈ এই সংঘাত এতিয়া তুংগত উঠিছে কোনো প্ৰকাৰে ইৰাণক পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ নিদিয়ে আমেৰিকাই আৰু তাৰ পৰিণতিত মধ্যপ্ৰাচ্যৰ এই সংঘাতে এতিয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে ইৰাণক বহু দেশে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰিবলৈ সাজু বুলি মন্তব্য কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া পৰমাণু যুদ্ধৰ দিশে গতি কৰিছে নেকি বৰ্তমান বিশ্ব তৃতীয় বিশ্বযুদ্ধ প্ৰথম দ্বিতীয় বিশ্বযুদ্ধতকৈ আৰু অধিক ভয়ংকৰ হ'ব নেকি সেই আশংকা এই মুহূৰ্তত প্ৰকাশ কৰি আহিছে সামৰিক বিশেষজ্ঞসকলে যুদ্ধ বিশেষজ্ঞসকলে আৰু তাৰ মাজতে চীন ৰাছিয়াৰ হেহুটিয়া যিসমূহ স্থিতি আমেৰিকাৰ যিসমূহ স্থিতি তাক লৈ সমগ্ৰ বিশ্ব এই মুহূৰ্তত সন্দিহান হৈ পৰিছে যে কোন দিশলৈ গতি কৰি আছে বৰ্তমান বিশ্ব তৃতীয় বিশ্বযুদ্ধই আকৌ এবাৰ তছনছ কৰি পেলাব নেকি সমগ্ৰ বিশ্বক কাৰণ বাৰে এই পৰমাণু অস্ত্ৰ-শস্ত্ৰ প্ৰসংগ উত্থাপন হৈ আহিছে পৰমাণু অস্ত্ৰ-শস্ত্ৰৰ ওপৰত আক্ৰমণ চলি আহিছে পাৰমাণৱিক ঘাটিত ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণৰ দৰে ঘটনা ধাৰাবাহিক ৰূপত ইজৰাইল আৰু আমেৰিকাই চলাই গৈছে কাৰণ ইজৰাইল আমেৰিকাৰ এটাই হৈছে লক্ষ্য সেয়া হৈছে কোনো কাৰণতে যিকোনো মূল্যৰ বিনিময়ত ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ দিয়া নহব সেই সংকল্পলৈ ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই চলাইছে হেহুটিয়াকৈ এই আক্ৰমণ প্ৰথম অৱস্থাত ইৰাণৰ সৈতে আমেৰিকাই এক চুক্তিৰ দিশত আগবাঢ়িছিল পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ চুক্তিৰ দিশত আলোচনাত মিলিত হৈছিল কেইবালানিও আলোচনা ইৰাণ আৰু আমেৰিকাৰ মাজত কেইবালানিও আলোচনা কিন্তু সেই আলোচনা সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু আলোচনা ব্যৰ্থ হোৱাৰ পিছত ইজৰাইলক শিখণ্ডি সজাই আমেৰিকাই ইৰাণৰ ওপৰত সেই ভয়ংকৰ আক্ৰমণ চলাই গৈছে প্ৰথম অৱস্থাত যদিও বা আমেৰিকা এই যুদ্ধখনত নাছিল যদিও বা নেপথ্যৰ পৰাই ইজৰাইলৰ দ্বাৰা এই আক্ৰমণ চলাই গৈছিল কিন্তু শেহতীয়াকৈ ইৰাণৰ সৈতে পাৰমাণৱিক চুক্তি কৰিব বিচৰা পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত আগবাঢ়িব বিচৰা আমেৰিকায়ো শেহতীয়াকৈ জপিয়াই পৰিল ইৰাণৰ সেই তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পৰ ওপৰত ফাৰ্ডো পাৰমাণৱিক প্ৰকল্প নাতানছ পাৰমাণৱিক প্ৰকল্প আৰু আন এটা গুৰুত্বপূৰ্ণ পাৰমাণৱিক প্ৰকল্পত আমেৰিকায়ো চলালে বৃহৎ আক্ৰমণ যি আক্ৰমণৰ পৰা বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ আহিছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আৰু এনে সময়তে এতিয়া বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া চলি আহিছে বিশেষকৈ চীনৰ প্ৰতিক্ৰিয়া আমি ইতিমধ্যে জনাইছো চীনে কৈছে আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব ৰাছিয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ এই আক্ৰমণক লৈ কাৰণ ইৰাণক পাৰমাণৱিক ক্ষমতা সম্পন্ন দেশ হোৱাত বাধা দিবলৈ আমেৰিকাই এই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ চেষ্টা কৰিছে এই অভিযোগ উত্থাপন কৰি আহিছে চীনে এই অভিযোগ উত্থাপন কৰি আহিছে ৰাছিয়াই আৰু শেহতীয়াকৈ ৰাছিয়াই এই আক্ৰমণক আন দেশৰ লগতে তীব্ৰ গৰিহণা দি আহিছে আৰু ৰাছিয়াৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু তেওঁ হৈছে দিমিত্ৰি মেডভেডেভ ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাছিয়াৰ সুৰক্ষা পৰিষদৰ উপাধ্যক্ষ দিমিত্ৰি মেডভেডেভে এই মুহূৰ্তত এই কথা উল্লেখ কৰিছে যে আমেৰিকাই ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত বাধা দিলে কি হ'ব কাৰণ বহু দেশ এই মুহূৰ্তত সাজু হৈ আছে ইৰাণক পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰিবলৈ কাৰণ বহু দেশে এই মুহূৰ্তত আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ আছে আৰু যাৰ বাবে ইৰাণৰ পক্ষত ইতিমধ্যে বহু পাৰমাণৱিক অস্ত্ৰধৰ দেশ থিয় দিছে আৰু যিসমূহ দেশে ইৰাণক পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰবোৰ দিব বুলিও তেওঁ দৃঢ় বিশ্বাসেৰে সেই কথা মন্তব্য কৰিছে টেলিগ্ৰামত এটা গুৰুত্বপূৰ্ণ পোষ্ট লিখিছে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰি মেডভেডেভে তেওঁ এই টেলিগ্ৰামত লিখা পোষ্টত ডোনাল্ড ট্ৰাম্পক সমালোচনাৰে থকা সৰকা কৰি লিখিছে যে ট্ৰাম্পে শান্তি বিচাৰিছিল সেই শান্তি বিচৰা ট্ৰাম্পে কি কাৰণত মধ্যপ্ৰাচ্যত এক নতুন যুদ্ধৰ জুই জাপি দিলে এক নতুন যুদ্ধৰ জুই জ্বলাই দিলে মধ্যপ্ৰাচ্যত ট্ৰাম্পে কিয় এই জুইকুৰা জ্বলাই দিলে নতুন এটুকুৰা যুদ্ধৰ জুই কিয় জ্বলাই দিলে ট্ৰাম্পে সেই প্ৰশ্ন উত্থাপন কৰিছে কাৰণ
ট্ৰাম্পে শান্তি বিচৰাৰ কথা কৈ আহিছে ৰাষ্ট্ৰপতিৰ শাসনত অধিষ্ঠিত হৈ ৰাষ্ট্ৰপতিৰ গাদীত অধিষ্ঠিত হৈ ট্ৰাম্পে আৰম্ভণিৰ পৰাই চলি অহা এই যুদ্ধসমূহ শেষ কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সমাপ্তৰ দিশত বিশেষ উদ্যোগ গ্ৰহণ কৰিলে ট্ৰাম্পে তাতেও কিছু ব্যৰ্থ হ'ল একেদৰে ভাৰত পাকিস্তানৰ মাজৰ সংঘাতক লৈ মাজত হস্তক্ষেপ কৰিলে ট্ৰাম্পে বৃথা ক্ৰেডিট লোৱাৰ চেষ্টা কৰিলে ট্ৰাম্পে একেদৰে মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ সময়ে সময়ে ইজৰাইলক ধমক দি আহিছে যদিও আৰু সেই ইজৰাইলৰ হতুৱাই ইৰাণৰ ওপৰত এই আক্ৰমণ চলোৱাৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰিছে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাছিয়াৰ সুৰক্ষা পৰিষদৰ উপাধ্যক্ষ দিমিত্ৰী মেডভেডেভে এনেদৰে শান্তি বিচৰা ট্ৰাম্পক সমালোচনা কৰিছে প্ৰশ্ন কৰিছে ট্ৰাম্পে মধ্যপ্ৰাচ্যত কি কাৰণত যুদ্ধৰ এটুকুৰা নতুন জুই জ্বলাই দিলে যুদ্ধৰ এক নতুন জুইৰ দিশলৈ কিয় ঠেলি দিলে মধ্যপ্ৰাচ্যক সেই প্ৰশ্ন উত্থাপন কৰিছে লগতে তেওঁ কৈছে যে দেওবাৰে কৰা আক্ৰমণত ইৰাণৰ পাৰমাণৱিক প্ৰকল্পৰ গুৰুত্বপূৰ্ণ বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাই যদিও বা সামান্য ক্ষয়ক্ষতি হৈছে বৰ বেছি এটা ক্ষয়ক্ষতি বা লোকচানৰ সন্মুখীন নহল পৰমাণু প্ৰকল্পসমূহ ইৰাণৰ পাৰমাণৱিক ঘাটিসমূহত বিশেষ ক্ষতি কৰিব নোৱাৰিলে আমেৰিকাই সমান্তৰালকৈ তেওঁ উল্লেখ কৰিছে এতিয়া আৰু অধিক পূৰ্বতকৈ আৰু অধিক তড়িৎ গতিত এতিয়া ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব বুলিও তেওঁ উল্লেখ কৰিছে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ আৰু অধিক তড়িৎ গতিত চলিব বুলি উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত ৰাছিয়াই সহযোগিতা আগবঢ়াৰ কথা উল্লেখ কৰিছে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে ৰাছিয়া আৰু ইৰাণৰ এক চুক্তি আছে এক কৌশলগত সহায় সহযোগিতাৰ এক চুক্তি আছে ইৰাণ আৰু ৰাছিয়াৰ মাজত ইৰাণ আৰু ৰাছিয়াৰ মাজত এক দীৰ্ঘদিনীয়া চুক্তি আছে দুই দেশৰ মাজত যুদ্ধৰ কৌশলগত সহায় সহযোগিতাৰ চুক্তি সম্পাদন হৈ আছে আৰু সেই চুক্তিৰ অধীনত ৰাছিয়াই ইৰাণক পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰাটো ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে একে সময়তে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণলৈ গৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছে পুটিনৰ পৰা সহায় বিচাৰিছে যুদ্ধৰ সময়ছোৱাত যদিও বা পুটিনে আগ্ৰহ প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিব কিন্তু যুদ্ধত যে সহায় কৰিব সামৰিক অস্ত্ৰ-শস্ত্ৰ দিশৰ পৰাই হওক বা আন আৰ্থিক সহযোগিতাৰ ক্ষেত্ৰতে সহায় কৰিব তেনে কোনো বিশেষ এটা প্ৰতিশ্ৰুতি কিন্তু পুটিনে প্ৰদান নকৰিলে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাছিক তেনে কোনো বিশেষ এটা প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে আৰু তাৰ কথাও ইতিমধ্যে সামৰিক বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে কাৰণ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই এটা বৃহৎ শক্তি ক্ষয় কৰি থাকিবলগীয়া হৈছে ইউক্ৰেইনে শেহতীয়াকৈ ৰাছিয়াৰ ওপৰত ৰাছিয়াৰ এয়াৰ বেজত যি বৃহৎ আক্ৰমণ চলাই বৃহৎ লোকচান কৰিছে ৰাছিয়াৰ গতিকে সেই লোকচানসমূহ সমান্তৰালকৈ ইউক্ৰেইনৰ ওপৰত প্ৰতিশোধৰ জুই জ্বলি আছে ৰাছিয়াৰ গতিকে সেই প্ৰতিশোধ পূৰণ কৰিবলৈ আৰু সামৰিক শক্তিৰ প্ৰয়োজন হ'ব ৰাছিয়াক গতিকে সেই দিশৰ পৰা এতিয়া মধ্যপ্ৰাচ্যৰ এই সংঘাতত হয়তো মূৰ মাৰিবলৈ সময় নাই ৰাছিয়াৰ আৰু সেইবাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৌশলগত স্থিতি এই মুহূৰ্তত গ্ৰহণ কৰিছে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিব বুলি আগ্ৰহ প্ৰকাশ কৰিছে যদিও এই যুদ্ধত সকলো দিশৰ পৰা সহায় সহযোগিতাৰ ক্ষেত্ৰত বিশেষ কোনো প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাছিক গতিকে সেই দিশৰ পৰা লক্ষণীয় হ'ব আৰু একে সময়তে আমি জনাই আছো যে পুটিনৰ ঘনিষ্ঠ দিমিত্ৰী মেডভেডেভ তেওঁ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে বিশ্বৰ বহু দেশে ইৰাণক এতিয়া পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈ আছে গতিকে আমেৰিকাৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল নহয় ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা কেতিয়াও বিৰত ৰাখিব নোৱাৰে আমেৰিকাই এই ষড়যন্ত্ৰ কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে বাস্তৱক ৰূপ দিব নোৱাৰে কেতিয়াও সফল হ'ব নোৱাৰে আমেৰিকা ব্যৰ্থ হ'ব এই দৃঢ়তাৰে এই কথা উল্লেখ কৰিছে স্পষ্ট কৰিছে দিমিত্ৰী মেডভেডেভে আমেৰিকাৰ উচতনিত ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছে ঠিকেই কিন্তু ইৰাণৰ প্ৰত্যাক্ৰমণত এতিয়া ইজৰাইলৰ জনতায়ো শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে প্ৰতিনিয়ত আতংকত সময় পাৰ কৰিবলগীয়া হৈছে আৰু এই পৰিণামেই ইজৰাইলে ভোগ কৰিব লাগিব এই পৰিণামেই আমেৰিকাই ভোগ কৰিব লাগিব বুলি তেওঁ সকীয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক মুঠৰ ওপৰত শান্তি বিচৰা ডোনাল্ড ট্ৰাম্পে কিয় এনেদৰে জপিয়াই পৰিছে মধ্যপ্ৰাচ্যৰ ইৰাণ ইজৰাইলৰ সংঘাতত সেই প্ৰশ্ন বাৰে বাৰে তেওঁ উত্থাপন কৰি আমেৰিকাক এক প্ৰকাৰ সকীয়াই দিছে যে ইৰাণক
পাৰমাণৱিক ক্ষমতা সম্পন্ন দেশ নহবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাত সম্পূৰ্ণ ব্যৰ্থ হ'ব আৰু ইৰানে যিকোনো প্ৰকাৰে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সফল হ'বই বুলি তেওঁ স্পষ্ট মন্তব্য কৰিছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক বাৰে বাৰে সমালোচনা কৰিছে আমি জনাই যাম যুদ্ধৰ প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় ল'ম